জুবিনদাৰ মৃত্যুৰ ন্যায় নাপায় সেই কথা সকলোৱে উপলব্ধি কৰিছে। পৰৱৰ্তী দিনসমূহত চৰকাৰ সলনি হ'লে বেলেগ যেতিয়া চৰকাৰ হ'ব আমি চৰকাৰৰ অংশীদাৰ নহ'লেও আমাৰ বিধায়কসকলে জুবিনদাৰ ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে কৰিব লগা যুঁজখন অব্যাহত ৰাখিব। চৰকাৰ যাৰেই নহওক লাগিলে বিৰোধী চৰকাৰ হ'ব বুলি আমি আশাবাদী আৰু বিৰোধী চৰকাৰ কৰিবৰ কাৰণে আমি সকলো ত্যাগ কৰি কাম কৰিম। বিৰোধী চৰকাৰ হ'লে আমি আগন্তুক দিনসমূহত জুবিনদাৰ মৃত্যুৰ ন্যায় প্ৰাপ্তিৰ কাৰণে অসম জাতীয় পৰিষদে যুঁজিব। অসম জাতীয় পৰিষদৰ যিসকল বিধায়ক আছে তেওঁলোকে যুঁজিব বুলি আমি সকলোৱে আজি সভাই দৃঢ়মত প্ৰকাশ কৰিছোঁ। জুবিনদাৰ মৃত্যুৰ ন্যায় নাপায় সেই কথা সকলোৱে উপলব্ধি কৰিছে। পৰৱৰ্তী দিনসমূহত চৰকাৰ সলনি হ'লে বেলেগ যেতিয়া চৰকাৰ হ'ব আমি চৰকাৰৰ অংশীদাৰ নহ'লেও আমাৰ বিধায়কসকলে জুবিনদাৰ ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে কৰিব লগা যুঁজখন অব্যাহত ৰাখিব। চৰকাৰ যাৰেই নহওক লাগিলে বিৰোধী চৰকাৰ হ'ব বুলি আমি আশাবাদী আৰু বিৰোধী চৰকাৰ কৰিবৰ কাৰণে আমি সকলো ত্যাগ কৰি কাম কৰিম। বিৰোধী চৰকাৰ হ'লে আমি আগন্তুক দিনসমূহত জুবিনদাৰ মৃত্যুৰ ন্যায় প্ৰাপ্তিৰ কাৰণে অসম জাতীয় পৰিষদে যুঁজিব। অসম জাতীয় পৰিষদৰ যিসকল বিধায়ক আছে তেওঁলোকে যুঁজিব বুলি আমি সকলোৱে আজি সভাই দৃঢ়মত প্ৰকাশ কৰিছোঁ। জুবিনদাৰ মৃত্যুৰ ন্যায় নাপায় সেই কথা সকলোৱে উপলব্ধি কৰিছে। পৰৱৰ্তী দিনসমূহত চৰকাৰ সলনি হ'লে বেলেগ যেতিয়া চৰকাৰ হ'ব আমি চৰকাৰৰ অংশীদাৰ নহ'লেও আমাৰ বিধায়কসকলে জুবিনদাৰ ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে কৰিব লগা যুঁজখন অব্যাহত ৰাখিব। চৰকাৰ যাৰেই নহওক লাগিলে বিৰোধী চৰকাৰ হ'ব বুলি আমি আশাবাদী আৰু বিৰোধী চৰকাৰ কৰিবৰ কাৰণে আমি সকলো ত্যাগ কৰি কাম কৰিম। বিৰোধী চৰকাৰ হ'লে আমি আগন্তুক দিনসমূহত জুবিনদাৰ মৃত্যুৰ ন্যায় প্ৰাপ্তিৰ কাৰণে অসম জাতীয় পৰিষদে যুঁজিব। অসম জাতীয় পৰিষদৰ যিসকল বিধায়ক আছে তেওঁলোকে যুঁজিব বুলি আমি সকলোৱে আজি সভাই দৃঢ়মত প্ৰকাশ কৰিছোঁ। জুবিনদাৰ মৃত্যুৰ ন্যায় নাপায় সেই কথা সকলোৱে উপলব্ধি কৰিছে। পৰৱৰ্তী দিনসমূহত চৰকাৰ সলনি হ'লে বেলেগ যেতিয়া চৰকাৰ হ'ব আমি চৰকাৰৰ অংশীদাৰ নহ'লেও আমাৰ বিধায়কসকলে জুবিনদাৰ ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে কৰিব লগা যুঁজখন অব্যাহত ৰাখিব। চৰকাৰ যাৰেই নহওক লাগিলে বিৰোধী চৰকাৰ হ'ব বুলি আমি আশাবাদী আৰু বিৰোধী চৰকাৰ কৰিবৰ কাৰণে আমি সকলো ত্যাগ কৰি কাম কৰিম। বিৰোধী চৰকাৰ হ'লে আমি আগন্তুক দিনসমূহত জুবিনদাৰ মৃত্যুৰ ন্যায় প্ৰাপ্তিৰ কাৰণে অসম জাতীয় পৰিষদে যুঁজিব। অসম জাতীয় পৰিষদৰ যিসকল বিধায়ক আছে তেওঁলোকে যুঁজিব বুলি আমি সকলোৱে আজি সভাই দৃঢ়মত প্ৰকাশ কৰিছোঁ। জুবিনদাৰ মৃত্যুৰ ন্যায় নাপায় সেই কথা সকলোৱে উপলব্ধি কৰিছে। পৰৱৰ্তী দিনসমূহত চৰকাৰ সলনি হ'লে বেলেগ যেতিয়া চৰকাৰ হ'ব আমি চৰকাৰৰ অংশীদাৰ নহ'লেও আমাৰ বিধায়কসকলে জুবিনদাৰ ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে কৰিব লগা যুঁজখন অব্যাহত ৰাখিব। চৰকাৰ যাৰেই নহওক লাগিলে বিৰোধী চৰকাৰ হ'ব বুলি আমি আশাবাদী আৰু বিৰোধী চৰকাৰ কৰিবৰ কাৰণে আমি সকলো ত্যাগ কৰি কাম কৰিম। বিৰোধী চৰকাৰ হ'লে আমি আগন্তুক দিনসমূহত জুবিনদাৰ মৃত্যুৰ ন্যায় প্ৰাপ্তিৰ কাৰণে অসম জাতীয় পৰিষদে যুঁজিব। অসম জাতীয় পৰিষদৰ যিসকল বিধায়ক আছে তেওঁলোকে যুঁজিব বুলি আমি সকলোৱে আজি সভাই দৃঢ়মত প্ৰকাশ কৰিছোঁ। জুবিনদাৰ মৃত্যুৰ ন্যায় নাপায় সেই কথা সকলোৱে উপলব্ধি কৰিছে। পৰৱৰ্তী দিনসমূহত চৰকাৰ সলনি হ'লে বেলেগ যেতিয়া চৰকাৰ হ'ব আমি চৰকাৰৰ অংশীদাৰ নহ'লেও আমাৰ বিধায়কসকলে জুবিনদাৰ ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে কৰিব লগা যুঁজখন অব্যাহত ৰাখিব। চৰকাৰ যাৰেই নহওক লাগিলে বিৰোধী চৰকাৰ হ'ব বুলি আমি আশাবাদী আৰু বিৰোধী চৰকাৰ কৰিবৰ কাৰণে আমি সকলো ত্যাগ কৰি কাম কৰিম। বিৰোধী চৰকাৰ হ'লে আমি আগন্তুক দিনসমূহত জুবিনদাৰ মৃত্যুৰ ন্যায় প্ৰাপ্তিৰ কাৰণে অসম জাতীয় পৰিষদে যুঁজিব। অসম জাতীয় পৰিষদৰ যিসকল বিধায়ক আছে তেওঁলোকে যুঁজিব বুলি আমি সকলোৱে আজি সভাই দৃঢ়মত প্ৰকাশ কৰিছোঁ। জুবিনদাৰ মৃত্যুৰ ন্যায় নাপায় সেই কথা সকলোৱে উপলব্ধি কৰিছে। পৰৱৰ্তী দিনসমূহত চৰকাৰ সলনি হ'লে বেলেগ যেতিয়া চৰকাৰ হ'ব আমি চৰকাৰৰ অংশীদাৰ নহ'লেও আমাৰ বিধায়কসকলে জুবিনদাৰ ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে কৰিব লগা যুঁজখন অব্যাহত ৰাখিব। চৰকাৰ যাৰেই নহওক লাগিলে বিৰোধী চৰকাৰ হ'ব বুলি আমি আশাবাদী আৰু বিৰোধী চৰকাৰ কৰিবৰ কাৰণে আমি সকলো ত্যাগ কৰি কাম কৰিম। বিৰোধী চৰকাৰ হ'লে আমি আগন্তুক দিনসমূহত জুবিনদাৰ মৃত্যুৰ ন্যায় প্ৰাপ্তিৰ কাৰণে অসম জাতীয় পৰিষদে যুঁজিব। অসম জাতীয় পৰিষদৰ যিসকল বিধায়ক আছে তেওঁলোকে যুঁজিব বুলি আমি সকলোৱে আজি সভাই দৃঢ়মত প্ৰকাশ কৰিছোঁ। জুবিনদাৰ মৃত্যুৰ ন্যায় নাপায় সেই কথা সকলোৱে উপলব্ধি কৰিছে। পৰৱৰ্তী দিনসমূহত চৰকাৰ সলনি হ'লে বেলেগ যেতিয়া চৰকাৰ হ'ব আমি চৰকাৰৰ অংশীদাৰ নহ'লেও আমাৰ বিধায়কসকলে
জুবিনদাৰ ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে কৰিব লগা যুঁজখন অব্যাহত ৰাখিব চৰকাৰ যাৰেই নহওক লাগিলে বিৰোধী চৰকাৰ হ'ব বুলি আমি আশাবাদী আৰু বিৰোধী চৰকাৰ কৰিবৰ কাৰণে আমি সকলো ত্যাগ কৰি কাম কৰিম বিৰোধী চৰকাৰ হ'লে আমি আগন্তুক দিনসমূহত জুবিনদাৰ মৃত্যুৰ ন্যায় প্ৰাপ্তিৰ কাৰণে অসম জাতীয় পৰিষদে যুঁজিব অসম জাতীয় পৰিষদৰ যিসকল বিধায়ক আছে তেওঁলোকে যুঁজিব বুলি আমি সকলোৱে আজি সভাই দৃঢ়মত প্ৰকাশ কৰিছোঁ।